আজি ইভিনিং ওলালো বিশাললৈ বিশালৰ পৰা যেহেতু আমি মহাৰ বজাৰটো উঠাইলো আৰু বেলেগৰ পৰাও উঠাইলো বাৰু আজি বিশালত যাব ওলালো আৰু এয়া দেবু আৰু মই খোজকাঢ়ি অকমান ৰাস্তালৈকে আগবাঢ়ি গৈ আছো আৰু তাই নিমুটেঙা চুবাই আহিছে নে কি চুবাই আহিছে গম নাপাও দে আৰু আমাৰ পাপাই দেখিছেনে ভূপেন হাজৰিকা দেৱৰ গান লগাই পুৰা এনজয় কৰি গৈ আছে আৰু মাও গৈ আছে মা মানে আমাৰ লগত মানে যাব ওলালে আৰু অকমান গাটো ভাল লাগিব ওলাই গলে হেতু কাৰণে মাও ওলালে আৰু মই চেন্ডেলটো দেখাইছো দে মই দিল্লীৰ পৰা লৈছিলো এইবাৰ যাওতে কেনেকুৱা লাগিছে জনাবচোন ফাইনালি আমি বিশাল আহি পালো বেলতলা বিশালত আহিছিলো আমাৰ ছোৱালীবোৰৰ মানে বজাৰ বুলি ক'লে আৰু কেনেকুৱা গাটো এখন দুখন লাগে ন ময়ো মানে যিটি বজাৰ হলে হ'ল আৰু গাতে এখন দুখন লাগি যায় বজাৰ কৰি মই খুব বহুত বেছি ভাল পাওঁ আৰু বেলেগ বজাৰ কৰা হোৱা নাই কাপোৰ কানি লোৱা নাই ঘৰৰে বজাৰখিনি লৈছো যোনখিনি দৰকাৰ আছিল সেইখিনি লোৱা গৈছে আৰু এতিয়া আমাৰ বজাৰ কৰা হৈ গ'ল বজাৰ কৰি কেনে আমি এতিয়া ওলালো বেলতলাত মানে মই আৰু দেবুয়ে যাম বাকি মা পাপা ঘৰলৈ যাব আমি মানে বেলতলাত নমাৰ এটাই কাৰণ হ'ল বেলতলাৰ এখন মমো দোকানত মানে মমো খাই যাম আৰু ইয়াৰ মমোটো খাই বহুত বেছি টেষ্টি আৰু মায়ে ক'লে যে মাৰ কাৰণে বুলি অকমান তামুল লৈ যাব লাগে সেইটো কাৰণে আমি বেলতলাত নামিলো আৰু এতিয়া আমি গৈ আছো ৰিক্সাত যোৱা মজাই বেলেগ আৰু ঘৰত আহি দেখিলো যে আমাৰ মহাৰাজে শুই আছে পাপাকৰ লগত শুই আছিল এতিয়া মই আহাৰ কাৰণ পাপাক ওলাই গ'ল আৰু মোক ক'লে তুমি চোৱা মই আহি আছো আজিলৈ আহিছো বাই বাই